বিটিসিত যেহেতু মাৰাথন নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই মুহূৰ্তত ভৈৰৱকুণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাইছে বিশাল ৰোড শ্ব' উলিওৱা হৈছে পোনপটীয়াকৈ সংযুক্ত হৈছে জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা সংযুক্ত হৈছোঁ ৰাজুৰ সৈতে পাৰ্থ চাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু ভৈৰৱকুণ্ডৰ বিজেপি প্ৰাৰ্থী মিনন মুছাহাৰী এনেধৰণে যিখন বাহন তেওঁলোকক দিয়া হৈছে সেই বাহনখন অগ্ৰসৰ হৈছে আৰু বিজেপিৰ যিটো ইয়াত এটা অস্থায়ী কাৰ্যালয় খোলা হৈছে সেই অস্থায়ী কাৰ্যালয়লৈকে এই যি ৰোড শ্ব' আছে সেই ৰোড শ্ব' আগবাঢ়িব আৰু যিসকল ৰাইজ ইয়াত একত্ৰিত হৈছিলে সকলোখিনি ইয়াত হয় মুখ্যমন্ত্ৰীৰ বাহনৰ পিছে পিছে বহুসকলে খোজকাঢ়িছে আৰু তাৰ লগতে আৰু অজস্ৰজন আমি যদি চাওঁ তেনেহ'লে সোঁফালে আমি দেখুৱাব বিচাৰিম যে অজস্ৰ লোকে এনেধৰণে এতিয়াও এই পথটো যদি চোৱা যায় আমি যদি সোঁফালৰ পথটো দেখুৱাওঁ অজস্ৰ লোক এনেধৰণে ইয়াত একত্ৰিত হৈছে অজস্ৰ লোক একত্ৰিত হোৱা দেখা গৈছে সকলোৱে এই স্থানত সকলোৱে এনেধৰণে সমবেত হৈছে এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰিবৰ বাবে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মিনন মুছাহাৰী যিগৰাকী বিজেপিৰ প্ৰাৰ্থী ভৈৰৱকুণ্ডৰ আৰু ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিটো যদি চোৱা যায় এটা হাই প্ৰফাইল সমষ্টি এটা এখন হাই ভল্টেজ যুঁজৰ দিশে আগবাঢ়িছে ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ যুঁজখন আৰু ইয়াত যদি চোৱা যায় তেনেহ'লে BPF-ৰ যিগৰাকী প্ৰাৰ্থী সেইগৰাকী হৈছে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী আনহাতে UPPL-ৰ যিগৰাকী প্ৰাৰ্থী সেইগৰাকী হৈছে ডেপুটি CM BTC-ৰ বৰ্তমানৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী আৰু ঠিক একেদৰে যদি আমি চাওঁ এই গোটেই যদি ৰোড শ্ব'টো চোৱা যায় তেনেহ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া তাৰ লগতে মিনন মুছাহাৰী কেনেধৰণে লৈ আগবাঢ়িছে আৰু কাষে কাষে বিজেপিৰ অজস্ৰ নেতা অসংখ্য নেতা এনেধৰণে তেওঁৰ কাষে কাষে আগবাঢ়িছে আৰু আমি গোটেই যিখন প্ৰথমতে যিখন ইয়াত খেলপথাৰত সকলো সমবেত হৈছিলোঁ তাত দেখিছিলোঁ যে মন্ত্ৰী পীযুষ হাজৰিকা নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা ৰূপম গোস্বামী প্ৰাক্তন সাংসদ কুইন উদাকে ধৰি বহু বিজেপিৰ নেতা নেত্ৰী ইয়াত আহি উপস্থিত হৈ এই যি ৰোড শ্ব' আছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেইখিনি যাতে সফল কৰিব পাৰে তাৰ বাবে সকলোৱে পূৰ্বৰ পৰাই তেওঁলোকে ইয়াত বাহৰ পাতিছিল আৰু এতিয়া দেখুৱাই আছোঁ যে মুখ্যমন্ত্ৰীগৰাকীৰ যিখন বাহন মুখ্যমন্ত্ৰীৰ বাহনখনৰ পিছফালে অজস্ৰ লোকে এনেধৰণে এতিয়া পদযাত্ৰা কৰিছে এই পদযাত্ৰা এইখিনিৰ পৰা আৰম্ভ হৈছে আমি এইখিনিতে দেখুৱাব বিচাৰিম যে দৃষ্টি ৰাজখোৱা এই মুহূৰ্তত আমি দেখিছোঁ যে মোৰ সোঁফালে যদি চোৱা যায় তেনেহ'লে ইয়াত দৃষ্টি ৰাজখোৱা তলতে এগৰাকী দৃষ্টি ৰাজখোৱা তেওঁ হাততালি বজাই বজাই এই স্থানত আছে তেনেধৰণে বহু নেতা বিজেপিৰ তেনেধৰণে অগ্ৰসৰ হৈছে এই ৰোড শ্ব'টোৰ বাবে মোৰ সৈতে আছে পুলকেশ পাঠকে দৃশ্যসমূহ দেখুৱাই আছে মুখ্যমন্ত্ৰীগৰাকীক আমি দেখিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে যাতে ৰোড শ্ব'টো সফল হ'ব পাৰে তাৰ বাবে গোটেই ব্যৱস্থাখিনি কৰা হৈছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে বহুকেইখন ইতিমধ্যেই জনসভাত অংশগ্ৰহণ কৰিছিল মুদৈবৰীত কিছু সময়ৰ পূৰ্বে তেওঁ এক জনসভাত অংশগ্ৰহণ কৰিলে তাৰপিছত বৰ্তমান ভৈৰৱকুণ্ডত এই পদযাত্ৰা তেওঁ ৰোড শ্ব'ত তেওঁ অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে খালিংদুৱাৰৰ যিগৰাকী বিজেপি প্ৰাৰ্থী আছে অৰ্জুন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰ সভাত কৈ চাগে তাতো আন এক ৰোড শ্ব' তাতো অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আমি এই মুহূৰ্তৰ দৃশ্য দেখুৱাইছোঁ এয়া ওদালগুৰিৰ ৰাজপথৰ মাজেৰে ওদালগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুল এই মুহূৰ্তত পাৰ হৈছে ওদালগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুল পাৰ হৈ এনেধৰণে আগবাঢ়িছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু তাৰ লগতে ভৈৰৱকুণ্ডৰ বিজেপি প্ৰাৰ্থী মিনন মুছাহাৰীৰ এই বাহনখন আৰু একেখন বাহনতে আমি দেখিছোঁ মন্ত্ৰী পীযুষ হাজৰিকা আছে প্ৰাক্তন সাংসদ কুইন উদা আছে এই বাহনখনতে তেওঁলোকো আছে আৰু থাকি এই এনেধৰণে যি ৰোড শ্ব' আছে সেই ৰোড শ্ব' তেওঁলোকে অংশগ্ৰহণ এই পথটোৰে হায়াৰ ছেকেণ্ডেৰী স্কুল ইতিমধ্যে পাৰ কৰিছে আৰু তাৰপিছতে মই কৈছোঁৱেই ইতিমধ্যে যে বিজেপিৰ যিটো অস্থায়ী কাৰ্যালয় ওদালগুৰি বজাৰৰ মাজত কৰা হৈছে সেই ওদালগুৰি মূল টাউনৰ সেই স্থানলৈকে এই যি ৰোড শ্ব' আছে সেই ৰোড শ্ব' আগবাঢ়িব আৰু ৰোড শ্ব'ৰ বাবে ইতিমধ্যেই পথ নিৰ্দেশনা যি আছিলে সেই পথ নিৰ্দেশনা ইতিমধ্যে দিয়া হৈছিলে পথ নিৰ্দেশনা মতে আৰক্ষীয়ে সেই ব্যৱস্থা ইতিমধ্যে কৰি দিছে আৰু বিভিন্নজনৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত আৰনাই সংগ্ৰহ কৰিছে আৰনাই কোনোবাই তেওঁক দিব বিচাৰিছে সেই আৰনাই মুখ্যমন্ত্ৰীগৰাকীয়ে সংগ্ৰহ কৰিছে কোনোবাই মুখ্যমন্ত্ৰীগৰাকীক এবাৰ স্পৰ্শ কৰিব বিচাৰিছে সেইখিনি স্পৰ্শ কৰিছে সকলোকে আৰু বহুতেই যদি দেখা যায় যে
বহু নেতাই ইতিমধ্যে নৃত্য কৰিছে। এইগৰাকীক এই মুহূৰ্তত দেখুৱাইছোঁ দৃষ্টি ৰাজখোৱা। দৃষ্টি ৰাজখোৱা এয়া নৃত্য কৰি কৰি আগবাঢ়িছে। দৃষ্টি ৰাজখোৱা একালৰ আলফা নেতা আৰু বৰ্তমান বিজেপিত তেওঁ যিহেতু যোগদান কৰিছে কিছুদিনৰ পূৰ্বে আৰু বিজেপিত যোগদান কৰি পৰৱৰ্তী দুধনৈৰ বা গোৱালপাৰাৰ যিকোনো এটা তিনিটা ST সমষ্টিৰ ভিতৰত এটা সমষ্টিত হয়তো তেওঁ প্ৰাৰ্থিত্ব লাভৰ বাবে ইতিমধ্যে কুচকাৱাজ অব্যাহত ৰাখিছে। আৰু আমি পুনৰ ভৈৰৱকুণ্ডৰ যিগৰাকী বিজেপি প্ৰাৰ্থী মিনন মুছাৰীৰ হৈ যি নিৰ্বাচনী প্ৰচাৰ বা ৰোড শ্ব' সেই ৰোড শ্ব' আমি এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু এই ৰোড শ্ব' যথেষ্ট দীঘলীয়া। মুখ্যমন্ত্ৰীৰ পিছফালে যদি চোৱা যায় তেনেহ'লে অজস্ৰ লোকে এই মুহূৰ্তত পদব্ৰজে আগবাঢ়িছে মুখ্যমন্ত্ৰীৰ বাহনৰ পিছে। আমি সেই দৃশ্যসমূহ আগবঢ়াইছোঁ আৰু গান বাজি আছে। গানৰ মাজেৰে বিজেপিয়ে যিহেতু বহু গান এইবাৰ নিৰ্মাণ কৰিছে বা পূৰ্বতো নিৰ্বাচনসমূহত তেওঁলোকে গান প্ৰস্তুত কৰিছিল, সেই গানসমূহ বজাই বজাই এনেধৰণৰ যিটো ৰোড শ্ব' আছে সেই ৰোড শ্ব' আগবাঢ়িছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।